সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোন? কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? শ্ৰী বিধান চন্দ্ৰ পাল। ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট ডিষ্ট্ৰিক্ট, অসম।
আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 27/9/2022 তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল তেতিয়া মই অনুকূল তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অনুকূল গুৰুৰ নাম দীক্ষা লৈছিলোঁ আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল 2 বছৰমান কৰিছিলোঁ আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ কওকচোন বুজাই এইটো কিবা আপোনাৰ মন্ত্ৰ জপ কৰিব লাগে আৰু ইষ্টিপিটি বুলি ডেইলি 10 পইচা 1 টকা কিবা এটা থ'ব লাগে 30 দিন থৈ এইটো মনি অৰ্ডাৰ কৰি গুৰু আশ্ৰমত পঠিয়াব লাগে সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিল নে লাভ হোৱা নাই বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে মই গুৰুজীৰ পৰা নাম দীক্ষা সদগুৰু ৰামপালৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যিবিলাক বেমাৰ আছিলে চুগাৰ আছিলে ইউৰিক এচিড আছিলে হাই প্ৰেছাৰ আছিলে চকুৰ প্ৰব্লেম আছিলে এটাকে চব নাইকিয়া হৈ গ'ল বৰ্তমান একদম সুস্থ মই আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে ডক্টৰৰ ওচৰত দেখুৱাইছিল নে আপোনাৰ যিবিলাক বেমাৰ আছিল যি সমস্যা আছিলে মই ডক্টৰৰ ওচৰত গৈছিলোঁ কাৰণ ৰেগুলাৰ চেকআপ কৰি থাকোঁতো তেতিয়া চেকআপতে গম পালোঁ যে মই কমপ্লিট নৰ্মাল মোৰ কোনো এতিয়া প্ৰব্লেম নাই মানে বেমাৰৰ বিষয়ে মানে ডক্টৰে মোক ক'লে যে আপোনাৰ এতিয়া কোনো বেমাৰ নাই আপুনি নৰ্মাল এতিয়া অন্য কিবা লাভ পাইছেনে আপুনি অন্য লাভ আৰ্থিকভাৱেতো বহুত লাভ পাইছোঁ ব্যৱসায় কৰি থাকোঁ মই ব্যৱসায় এখন দোকান আছিলে এতিয়া 2খন দোকান হ'ল কৰ্মচাৰী নাছিলে কৰ্মচাৰী ৰাখিছোঁ এতিয়া পাৰ ডে মানে কি মই যদি মেকানিকেল কাম কৰোঁ মিনিমাম 500 টকা এটা মোৰ এক্সট্ৰা ইনকাম হৈ থাকে দোকানৰ যিখিনি বস্তু বেছি ইনকাম কৰোঁ সেইটোতো আছেই গতিকে গুৰুজী কৃপা হোৱাৰ কাৰণে মই এইটো কৰিব পাৰিছোঁ এইটো নাম লোৱাৰ পাছৰ পৰা মোৰ লাভালাভবিলাক হৈ আছে আৰু হৈ গৈ আছে আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে আপুনি পূৰ্বতে যি সাধনা কৰি আছিলে অনুকূল ঠাকুৰতো আছিলে আপুনি সেই সাধনা কৰি আপুনি সন্তুষ্ট নাছিল বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে আপুনি আচলতে সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল আমি মাজে মাজে পুথি পঢ়ি থাকোঁতে এজনে দেখিলে যে মই খুব পুথি পঢ়ি থকা হেঁপাহ আছে তো এজনে আমাৰ সন্ত ৰামপাল মহাৰাজৰ পুথি 4খন আনি দিলে পঢ়িবৰ কাৰণে মই পঢ়ি পেলাই যেতিয়া পালোঁ যে মই গীতাৰ মাজে মই তত্ত্বজী সন্ত বিচাৰি ফুৰি আছিলোঁ গুৰু ধৰিবৰ কাৰণে তেনেকৈ পোৱা নাই কাৰণে মই আপোনাৰ 78ৰ পৰা 22 চনলৈকে চব বিনা গুৰুত কিবা কিবি ভক্তি কৰি আছিলোঁ আৰু তাৰপিছত এই পুথিত যেতিয়া এড্ৰেছ পালোঁ এড্ৰেছ মতে হাৰিয়ানাত ফোন কৰিলোঁ হৰিয়ানাৰ পৰা আমাৰ যোৰহাটৰ নামদান কেন্দ্ৰৰ এড্ৰেছ দিলে সেইমতে মই যোৰহাটৰ নামদান কেন্দ্ৰৰ পৰা 22 চনত মই প্ৰথম নাম দীক্ষা লৈছোঁ লোৱাৰ পিছৰ পৰা মোৰ লাভেই লাভ হৈ গৈ আছে গুৰুজীৰ যিটো নীতি নিয়ম দিছে চব ভালকৈ মানি মেলি চলি আছোঁ ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজ হিছাৰ জেলত থকা বুলি আমি জানিব পাৰিছোঁ এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে এইটো কেনেকৈ সম্ভৱ ছাৰ নামটো লৈছোঁ মই ভিডিঅ' কলিঙৰ থ্ৰু ইলেক্ট্ৰনিক ছিষ্টেমত কিন্তু গুৰুজী জেলত থাকিলেও গুৰুজী বাহিৰত আছে গুৰুজী বাহিৰত নাথাকিলে মোক যেনেকৈ ৰাতিপুৱা 4:30 বজাত মই বাথৰুমত যাওঁতে যিডাল সাপে মোক ডাচিবলৈ আছিলে গুৰুজীয়ে মোক আগতেই চেতাৱনী দিছে যে বেটা তুমি দৰ্জাখন খোলাৰ আগত লাইট জ্বলোৱা অন্ধকাৰত নোসোমাবা মই সোমাই গৈ তাৰ যিডাল সাপ দেখিলোঁ গুৰুজীয়ে দিয়া সতনামৰ মই যেতিয়া জপ কৰিলোঁ যেতিয়া সাপডাল ওলাই গুচি গ'ল কোনো হানি নহ'ল তো এইটো গুৰুজী যদি জেলত থাকিলেহেঁতেন তেতিয়া ইয়াত গুৰুজী কেনেকৈ আহিলে গুৰুজীয়ে আহি পেলাই এই কথাখিনি যে আকাশবাণীৰ দ্বাৰা যে মোক ক'লে কেনেকৈ ক'লে গুৰুজী জেলত থাকিতো মোক দেখি আছে মোৰ ঘৰত সাপ সোমাই আহিছে তেওঁক ভক্তক সাপে মাৰিব তো মোক বাৰ বাৰ চেতাৱনী দি আছে মইহে অকণমান উপলংঘা কৰিছিলোঁ যে কোনোবাই মোক এনেকৈ কৈ আছে কোনো মানুহ দেখা নাই আমি আচলতে কি কৰোঁ বিশ্বাস নকৰোঁ বিশ্বাস নথকাৰ কাৰণে ভক্তি নহয় মানুহৰ বিশ্বাসে ভক্তি আচল কথা তেওঁ যে ৰামপাল মহাৰাজ আমি গুৰু ৰূপে মানৱ ৰূপত দেখি আছোঁ তেওঁ যে পূৰ্ণ পৰমাত্মা চবে বিশ্বাসত ল'ব পৰা নাই তেওঁ যে কবিৰ তেওঁ যে ৰামপাল ৰূপ লৈ ইয়াত লীলা কৰি আছে তো কোনো গম নাপায় ভালকৈ তেওঁৰ ভক্তহে গম পাব তেওঁৰ ওপৰত ইয়াত বিশ্বত আৰু গুৰু নাই ছাৰ এইটো কেনেকৈ প্ৰমাণ কৰিব যে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজ এজন কবিৰ পৰমাত্মা অৱতাৰী পুৰুষ হয় তেখেতে যি বিধি আপোনালোকক প্ৰদান কৰি আছে যি সাধনাৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে এইটো ক'ত প্ৰমাণ আছে যে সন্ত ৰামপাল গুৰুমহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় আৰু তেখেতে বৰ্তমান সময়ত প্ৰকৃত সদগুৰু হয় গীতা জ্ঞানদাতা গীতাত যিটো জ্ঞানত কৈছে অৰ্জুনক যে তুমি পৰম সনাতন ধাম যোৱা পৰম সনাতন ধাম যাবলৈ তুমি শান্তি পাবা
সুখত থাকিব পাৰিবা তেতিয়া তুমি তত্ত্বদৰ্শী সন্ত ধৰিব লাগিব তত্ত্বদৰ্শী সন্তজন আচল সন্ত কোন তাৰ পৰিচয় জানিবৰ কাৰণে মানে আহত গছ বা পিপল গছৰ বিষয়ে তাৰ গুৰিৰ পৰা জড়ৰ পৰা ডাললৈকে যোনে গোটেই সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব তেওঁ সেই তত্ত্বদৰ্শী সন্ত আৰু আমাৰ গুৰুজীয়ে এই বৃক্ষৰ বিষয়ে আমাক একদম পাতে ডালে শিপাই একদম আগাগুৰি ভালকৈ বুজাই মেলি কৈ পেলাই আমি এতিয়া ভালকৈ বুজি পোৱা হ'লোঁ আৰু জানিলোঁ যে আমি ক'ত পূজা কৰিব লাগে ক'ত কৰিব নালাগে কি কৰিব লাগে গুৰুজীৰ আদেশ কি কাৰণত আমি মানিব লাগে এইবিলাক আমাৰ এইটো কাৰণে আজি আমাৰ শাৰীৰিক স্থিতি ভাল হৈছে আৰ্থিক স্থিতি ভাল হৈছে সব পালে ভাল হৈছে বিপদ আপদ এইবিলাক সবৰ পৰা ভাল হৈছে আমি এতিয়া গুৰুজীৰ থপনা আমি নিজৰ ঘৰত য'ত ৰাখিছোঁ আমি ৰাতিপুৱা যেতিয়া নীতি নিয়মত চাকি জ্বলাই পেলাই বহোঁ পদুম ফুলৰ চেন পাওঁ চন্দনৰ আমোল মোলাই থাকে মোৰ ঘৰত তাৰমানে গুৰুজী অদৃশ্য ৰূপত মোৰ ঘৰত মোৰ লগত আছে কাৰণে পদুম ফুলৰ চেনটো আহে চন্দনৰ গন্ধ আহে সদায় কেতিয়াবা এদিন দুদিন গেপ যায় আৰু লগে মোৰ আশ্ৰমৰ যিজন ইনচাৰ্জ থাকে ইনচাৰ্জক ফোন কৰি জনাওঁ যে আজি এনেকৈ মই পদুম ফুলৰ গোন্ধ পাইছোঁ আজি এনেকৈ হাঁহ পাইছিলে এনেকৈ হৈছে মোৰ আজি এনেকৈ হৈছে তেতিয়া মই আৰ্জি লগালে মানে এপ্লিকেশ্যন কৰোঁ বা প্ৰাৰ্থনা লগাওঁ লগে যে তুমি ভাল হৈ যাবা তাৰ পৰা আদেশ ভাল হৈ যাবা তুমি এইটো কৰা তুমি এটা সংকল্প কৰা তুমি গুৰুজীৰ নামত সংকল্প কৰা যে তোমাৰ এনেকুৱা হৈছে কাৰণে তুমি জ্যোতি জ্বলাবা চাকি জ্বলাইছোঁ বছ ভাল পাই গৈছোঁ ছাৰ আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰিলে দীৰ্ঘদিন ধৰি নিচা সেৱন কৰি থকা ব্যক্তিও নিচা ত্যাগ কৰিব পাৰে কথাষাৰ কিমান দূৰ সত্য ছাৰ চাওক মোৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে মদ খাব লাগিব মদ খালে হেনো হাৰ্টৰ বেমাৰটো ভাল হ'ব লাহে তেতিয়া মোৰতো যেতিয়ালৈকে মই সদগুৰু সন্ত ৰামপালৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়ালৈকেতো মোৰ হাৰ্টৰ বেমাৰ আছিলেই তো মদটো মই এৰি দিলোঁ এতিয়াতো মোৰ হাৰ্টৰ প্ৰব্লেম নাই কৰা হাৰ্টটোতো মোৰ ভালেই হৈ গ'ল যদি গুৰুজীৰ কিবা বল নাথাকিলেহেঁতেন গুৰুজীৰ প্ৰতি যদি আমাৰ ভক্তি নাথাকিলে তেতিয়াহ'লে মদ বন্ধ কৰাৰ পিছত মোৰ হাৰ্টৰ প্ৰব্লেম থাকিলেহেঁতেন তো মদটো বন্ধ কৰাৰ লগে তো মনতেই নপৰে যে মই এদিন মদ খাইছিলোঁ বুলি এতিয়া আপুনি সুধিছে কাৰণে কৈছোঁ আপুনি কিমান বছৰ ধৰি নিচা সেৱন কৰিছে মই মোটামুটি 35 বছৰ নিচা সেৱন কৰিছোঁ 35 বছৰ আৰু একেদিনতে এৰি দিছোঁ একেদিনতে আজিৰ পৰা নাখাওঁ দাপাত খাইছিলোঁ দাপাত নাখাওঁ একেদিনতে এৰি দিছোঁ মোৰ 2 দিন লগা নাই মাছ মাংস একেদিনতে এৰি আজিৰ পৰা নাখাওঁ আৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে শাস্ত্ৰৰ অনুকূল ভক্তি বিধিয়ে প্ৰদান কৰে তো পৰমাত্মাৰ ওচৰত আমি ভক্তি কৰিবলৈ দিয়ে পৰমাত্মাৰ ওচৰত আমি সংকল্পবদ্ধ হওঁ শপত লওঁ যে আমাৰ বেমাৰ আজাৰ যাতে নহয় আমি আপোনাৰ ভক্তি সদায় কৰি থাকিম আমাৰ যাতে ভুল ত্ৰুটি হ'লে আপুনি ক্ষমা কৰিব আপুনি শুধৰাই দিব আমি তেনেকৈ ভক্তি কৰি যাওঁ ভক্তিৰ বলতে আমাৰ বেমাৰ আজাৰবিলাক দূৰতে বিদূৰ হৈ আছে তেনেকৈ হৈ আছে ছাৰ আপুনি অসমৰ পৰা সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণত গৈ দীক্ষা ল'লে তেখেতে হাৰিয়ানা প্ৰান্তৰ দিল্লী নিবাসী হয় অসমতো বিভিন্ন আধ্যাত্মিক গুৰু আছিল সেইসকলৰ শৰণলৈ গৈও আপুনি দীক্ষা ল'ব পাৰিলে হয় ছাৰ কিয় আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে মই খবৰ কৰিছিলোঁ ইয়াত তত্ত্বদৰ্শী সন্ত বোলতে দীক্ষা ল'ব লাগে গুৰু ধাৰণ কৰিব লাগে তো দক্ষিণা কথা যিবিলাক বতাইছে আপোনাৰ অংগবস্ত্ৰ 2 যোৰ 3 যোৰ 1001 টকা 1101 টকা এনেকৈ তেতিয়া মই ভাবিলোঁ যে আমি অৱশ্যে অনুকূলৰ পৰাও দীক্ষা লৈছিলোঁ তেতিয়া এনেকৈ আমাক বিচৰা নাছিলে অনুকূলৰ দীক্ষা যিদিনাখন আমি লৈছিলোঁ এতিয়া মনত আছে ৰাতিপুৱা 8টা বজাত মই গা ধুই এখন লুংগি পিন্ধিছিলোঁ তাকেও আলহী ঘৰত আছিলোঁ লুংগি এখন পিন্ধি আছিলোঁ তেতিয়া ক'লে তুমি এই লুংগি পিন্ধি দীক্ষা লোৱা এতিয়া মই ভাবিলোঁ যে লুংগি পিন্ধি দীক্ষা লোৱা তাৰপিছত মোক কিবা দক্ষিণা দিয়া এনেকৈ কোৱা নাছিলে তাৰপিছত মই যেতিয়া গুৰুজীক ভক্তি দিব লাগে তো তো গুৰুজীটো বেলেগ অনুকূল গুৰুজীটো এতিয়া বেলেগ আৰু দীক্ষা দিয়াজনক ঋত্বিক বুলি কয় তো ঋত্বিকে ক'লে গুৰুজীৰ হেৰিয়াত এইখন ফটোৰ আগত তুমি ভক্তি দিয়া দি পেলাই আৰু কিবা এটা মন যায় 1 পইচা 3 পইচা কিবা এটা দক্ষিণা দিয়া যেতিয়া সেনেকৈ 1101 টকা 1001 টকা অংগবস্ত্ৰ দিব লাগে তেতিয়া মই গম পালোঁ এইসব গুৰু নহয় এইসব গুৰুটো পিছত কি কৰিব বছৰত আমাক 5000 টকা এটা দিব লাগিব 3000 বান্ধি দিব এইবিলাকতো কৰিব নোৱাৰি সেইকাৰণে সাধাৰণ ব্ৰাহ্মণে কি কৰিছে মোৰ যেতিয়া মা দেউতা ঢুকালে
গামচা লিখি দিছে 5খন, তো লিখা মতে আনিছোঁ। শ্ৰাদ্ধ পাতিবলৈ বহিছোঁ, তেতিয়া কয় যে আৰু 3খন লাগিব, এইটো লৈ কাজিয়া কৰিছোঁ। তেতিয়াৰ পৰা মই অলপ নাস্তিকৰ নিচিনা হৈ গ'লোঁ আৰু সেইকাৰণে মই এই অনুকূলৰ সেইটো এৰিলোঁ। যেতিয়া মই এদিন ঘপকৈ আকৌ গ'লোঁ, আমাৰ আৰু বকচক আছিলে, আশ্ৰম এটাত গ'লোঁ। ক'লে আপুনি ইমান দিন এৰিলে। এৰাৰ মূল কাৰণ হ'ল মোৰ দেউতা এক্সপায়াৰ হ'ল। এক্সপায়াৰ হওঁতে মই তেতিয়া 1 মাহ আমাৰ মানিব লাগে, এইবিলাক কৰিব পৰা নাই। তাৰপিছত মোৰ এটা এক্সিডেণ্ট হ'ল, মই মেডিকেলত 6 মাহ থাকিলোঁ, এইবিলাক নহ'ল। তেতিয়া মই গ'লোঁ, কি ক'লে, তুমি বোলে হেৰি কৰিব লাগিব, মাথা মুণ্ডন কৰিব লাগিব আৰু ডেইলি 3 গড় পৰা 7 গড়ৰ ভিক্ষা খুজিব লাগিব। তুমি ক'ব লাগিব যে মোৰ এনেকৈ হ'ল, হোৱাৰ কাৰণে মোৰ নাম দীক্ষা এইবিলাকৰ এনেকৈ ঋত্বিকৰ স্থবিতি আমুক তামুক এইবিলাক কৰিব পৰা নাই, আপোনালোকে মোক উদ্ধাৰ কৰক ভিক্ষা দি। তো তেতিয়া দেখিলোঁ যে এইটোতো মান সন্মানৰ কথা, আমি মান সন্মানটো বজাই ৰাখি সেই আমি চব কৰিব লাগিব। দীক্ষা মাগিম, আমি ইমান ডাঙৰ কি পাপ কৰিলোঁ? ফাদাৰ এক্সপায়াৰ হৈছে, চোৱা আছে, তো ইগৰে সিগৰৰ পানী নাখায় চোৱা থাকিলে, তো তাত আমি এইটোতো কৰিব নোৱাৰোঁ, কোনো পূজা পাঠ কৰিব নোৱাৰোঁ। গুৰুৰ পূজা কৰাটো আৰু যেনেকৈ বিষ্ণু পূজা কৰা গুৰুৰ পূজা কৰা একেটাই, পূজাই, তো এইটো কৰিব নোৱাৰি। আকৌ মই মেডিকেলত আছোঁ, মেডিকেলত মই কেনেকৈ কৰিম? তেওঁলোকে ইমান ডাঙৰ শাস্তি বিধান দিছে, এইটো নহ'ব। এতিয়াতো আমাৰ গুৰুজী আমি নামখন লৈছে, কিবা এটা কাৰণত আমাৰ শুদ্ধিকৰণ কৰি দিয়ে, আমাকতো তেনেকৈ নকয় যে মাথা মুণ্ডন কৰা, হেৰি কৰা। আৰু যিহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক কৰিব লাগে, আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিবলৈ মানা কৰে, এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে? সন্ত ৰামপাল গুৰুমাজে এইবোৰ কিয় কৰিবলৈ মানা কৰে? শ্ৰাদ্ধ বিন্ধ এইবিলাকৰ প্ৰতিতো আমি অলপ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ নিজেই, আৰু এতিয়া মই খাটাং হ'লোঁ আৰু সত্য বুলি জানিলোঁ যে এইটো আমি বিৰোধিতা কৰাটো ভুল নাছিলে। এতিয়া গুৰুজীয়ে যেতিয়া আমাক চব বুজাই দিলে, এতিয়া আমি আৰু 10জনক ক'ব পাৰিম যে এইটো এনেকৈ হয়, এইটো তেনেকৈ হয়। যিটো আছে আমি গুৰুজীৰ শাস্ত্ৰমতে, গুৰুজীয়ে শাস্ত্ৰত যিটো বুজাই দিছে, শাস্ত্ৰত আগৰ পৰা লিখা আছে, আমাৰ মানুহে আমাক লুকাইছে এইবিলাক নিজৰ ব্যৱসায় চলাবৰ কাৰণে। ব্ৰাহ্মণ পণ্ডিতবিলাকে 2টা বেগ 3টা বেগ চাইকেলত ওলমাই নিয়ে, তাকো জেগা নহ'লে আমাৰ ঘৰত এইটো বেগ দি থৈ আহিবা, আমাৰ সেইখিনি দায়িত্ব আছিলে। আৰু 1 মাহ আগৰ পৰা মানুহজন মৰাৰ লগে লগে বামুণজনক একেবাৰে চব প্ৰাৰ্থনা কৰিব লাগে, আপুনি কিন্তু আমাৰ চব কৰি দিব লাগিব দেই। আমি যেন মহা বিপদত পৰি গ'লোঁ আৰু যে বামুণজন যদি আমি কেনেবাকৈ অকণমান 19-20 কৰোঁ, তেওঁ নাৰাজ হৈ গ'লে হ'লেতো আমাৰ উদ্ধাৰ নহ'ব শ্ৰাদ্ধ পাতিবলৈ। আমাৰ পিতা আমাৰ চব ডাঙৰ কথা এই হেৰি দিয়ে, খানৰ বস্তু দিয়ে। তাৰপিছত খানাৰ বস্তু দিলে কাউৰী কোনোবা আহি গ'ল, তেতিয়া ব্ৰাহ্মণ যদি আগত থাকে, এই তোমাৰ দেউতা এতিয়া কাউৰীৰ ৰূপত আহিলে, মা দেউতা কাউৰীৰ ৰূপত আহিলে, মই পূৰা বিশ্বাস কৰিছিলোঁ। আনকি মোৰ তলত মোৰ বাইটো যেতিয়া ঢুকালে, তেতিয়া তাৰ শ্ৰাদ্ধ দিনাখন মই আছোঁ তাত, সিদিনাখন ব্ৰাহ্মণে কাম কৰি আছে, সিদিনাখন কাউৰীৰ কাৰণে খানা আগবঢ়াইছে ঘৰৰ পিছফালে, ডাঙৰ ল'ৰাটোৱে দিছে। ব্ৰাহ্মণৰ লগত মই কৈছোঁ চাহ বোলো, তাৰ নাম বিজন আছিলে, মই তেতিয়া বিজন বুলি মাতোঁ, চাহ বাপেৰ বিজন বুলি, সেই চাহ কাউৰীৰ ৰূপ ধাৰণ কৰি আহিলোঁ, বেয়া লাগিছে বুজিছ, এনেকৈ কৈছোঁ। চক আমি কিমান তললৈ নামিছিলোঁ এই ব্ৰাহ্মণৰ লগ লাগি। আমি এইটো মানুহ মৰিলে তাক কাউৰী বনালোঁ, কুকুৰ বনালোঁ, গৰু বনালোঁ, আমাক কি কৰিলে আগৰ পণ্ডিতবিলাকে। শাস্ত্ৰত কি প্ৰমাণ আছে ছাৰ, যাৰ কাৰণে নেকি আপুনি কৈ আছে যে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিব নালাগে? গীতাত প্ৰমাণ আছে, গীতাৰ মতেইতো আমি শাস্ত্ৰ কৰি আছোঁ। গুৰুজী গীতাত বুজাই দিছে, দেখাই দিছে যে শ্ৰাদ্ধ মৃতভোজ খাব নালাগে, শ্ৰাদ্ধ পিণ্ডদান কৰিব নালাগে, বুট পূজা কৰিব নালাগে, পিতৃ পূজা কৰিলে পিতৃ লোক যাব, বুট পূজা কৰিলে বুট লোক যাব, দেৱ পূজা কৰিলে দেৱ লোক যাব, দেৱী পূজা কৰিলে দেৱী পূজা কৰিলে এইবিলাক যাব। তো আমি সেইবিলাক কেলৈ কৰিম? যিটো নিষেধ আছে শাস্ত্ৰত, আজিৰ পৰা এইটো হাজাৰ যুগ আগৰ পৰা শাস্ত্ৰ চলি আছে, সেই শাস্ত্ৰটো আমি কি কাৰণত নমনাকৈ থাকিম? আমাক ভুলটো মূৰত সোমাইছে, আমি ইমান দিন ভুল আছিলোঁ, এতিয়া আমি দেখিছোঁ এইটো ভুল কৰি আছিলোঁ, এতিয়া শুদ্ধ পাইছোঁ, আমি এতিয়া শুদ্ধটো কৰিব লাগিব ন, আমি শুদ্ধটো কৰিব লাগিব, শুদ্ধ কৰ্ম কৰিব লাগিব, তেতিয়া হ'ব। আমি এতিয়া যদি ৰাস্তাত গৈ আছোঁ, কাৰোবাক যদি অশুদ্ধ ভাষা এটা ব্যৱহাৰ কৰোঁ, সিটো মোক চৰ মাৰিব, ঠিক তেনেকৈ আমি ভগৱানৰ যিখিনি শুদ্ধ কৰ্ম আমি যদি নকৰোঁ, তো ভগৱানেতো আমাক ফল ক'ৰ পৰা দিব? ঈশ্বৰে আমাক ক'ৰ পৰা দিব ফল? আমাৰতো হানিহে হ'ব। কাৰণ আমি এতিয়া শুদ্ধ ভক্তি প্ৰাৰ্থনা কৰাৰ কাৰণে আমি শুদ্ধ শাস্ত্ৰ পাইছোঁ, এতিয়া শুদ্ধ ভক্তি পূজা কৰি গৈ আছোঁ। তাতে যদি কোনোবাই বাধা দিয়ে বা কোনোবাই আমাক গালিও দিয়ে, আমি এইটো পৰোৱা নকৰোঁ।
ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে চাই আছে সেই দৰ্শকসকলৰ ভিতৰতে কোনোবা এনেকুৱা হয়তো বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকক আপুনি উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব বিচাৰে মোৰতো এটা কথা চিধাই তেওঁলোকে এই টিভিত দেখে মোবাইলবিলাকতো আছে ইউটিউবত আছে ফেচবুকতো দেখে অসমীয়া সৎসংগ হয় হিন্দীত হয় শ্ৰদ্ধা চেনেল আছে সাধনা টিভি আছে চবত আছে তাত চাই পেলাই গুৰুৰ বচনবিলাক শুনিব লাগে বাণীবিলাক শুনিব লাগে সত্যাসত্য প্ৰমাণ কৰিবৰ কাৰণে নিজৰ আজিকালি প্ৰায় মানুহৰ ঘৰত পবিত্ৰ পুথি যেনেকৈ গীতাও থাকে অন্য পুথিও থাকে গৰুড় পুৰাণ থাকে শিৱ পুৰাণো থাকে দেৱী পুৰাণো থাকে এইবিলাকৰ লগত মিলাওক চাওক তাৰপিছত ভক্তি কৰক নাম দীক্ষা লোৱাৰ আগত গুৰুজীৰ আগত টিভিটোত যেতিয়া চলে তেতিয়াই সেই টিভিতেই এইজনকেই গুৰু ভগৱান মানি বুলি যদি তাত হেৰি কৰে যেনেকৈ পাথৰৰ মূৰ্তিটোক দণ্ডবোধ দিব পাৰে তাত জীৱিত গুৰু এজন টিভিত কথা পাতিছে তাত জীৱিত তেওঁৰ আগত দণ্ডবোধ দি সংকল্প কৰক যে মোৰ বেমাৰ হৈছে বেমাৰটো ভাল কৰা আমি তোমাৰ পৰা শৰণলৈ আহিম তো এইটো কৰি চাওক তেতিয়াতো গম পাই যাব কিমান উপকাৰ হয় কিমান ফল দিয়ে কিমান ডাঙৰ গুৰু তেওঁ যে পূৰ্ণ পৰমাত্মা ৰামপালৰ ৰূপত যে এই পৃথিৱীত লীলা কৰি আছে আবিৰ্ভাৱ কৰি হৈ পেলাই যে লীলা কৰি আছে তেতিয়া গম পাব ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সহজভাৱে নাম দীক্ষা ল'বলৈ আপোনাৰ মোবাইল বা টিভিত আপোনাৰ নাম্বাৰ এটা দিয়া আছে এই নাম্বাৰটোৰ পৰা ফোন কৰিলে জানিব কিমান নামদান কেন্দ্ৰ ক'ত ক'ত আছে অসমত কিমানকেইটা নামদান কেন্দ্ৰ আছে কুলাৰগাঁৱত আছে তিনিচুকীয়া আছে নাহৰকটীয়া আছে জাগোনত আছে হোজাইত আছে অত্যন্ত চব জেগাত আছে শিলচৰত আছে এনেকৈ জেগা গোটেই অসমত প্ৰায় ভালেমানকেইটা নামদান কেন্দ্ৰ আছে গোটেই বিশ্বত 500ৰ ওপৰত নামদান কেন্দ্ৰ আছে যোনে য'ত পিছাই সুবিধা মতে তাত গৈ নাম ল'ব পাৰিব আৰু ফোন নম্বৰটো তাত ওলাই থাকে ছাৰ তাত কিবা টকা পইচা লোৱা হয়নে যেতিয়া আপোনালোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লয় তেখেতৰ আশ্ৰমত টকা পইচা কিবা ব্যৱস্থা কৰা হয় নেকি নাম লোৱাতেতো টকা পইচাৰ কোনো প্ৰয়োজনে নাই নিজে আহিব লাগে নাম ল'ব লাগে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত সেই সময়ত চিন্তিত হৈ গ'ল বৃদ্ধাৱস্থাত এনেও উইক হৈ যায় সকলো অংগ বুজন শক্তিও শৰীৰো সেইবাবে পৰমাত্মাক বাৰে বাৰে কৈছিলে যেতিয়া অকলে আছিলে যে হে মালিক মোৰ সন্তানসকলৰ কি হ'ব ইহঁত কেনেকৈ পাৰ হ'ব ইমান বন্দী হৈ আছিল মমতাত আৰু ভগৱানৰ লগতে আছিল আৰু ইমান জ্ঞান দিলে আমাৰ ভিতৰত ইমান অজ্ঞানতা ভৰাই ৰাখিছিলে সেই ৰঙেৰে ইমান ৰঙীন কৰিছিলে তেতিয়া পৰমাত্মাই ভাবিলে যে এওঁ কথাটো বেয়াৰ ফালে নিব যদি এওঁ ডিছক্ল'জ কৰি দিয়ে এই মন্ত্ৰ মোৰ সকলো শেষ হৈ যাব মধ্য প্ৰজন্মৰ যি মই কথা দি থৈছিলোঁ সকলোকে পাৰ কৰাম বুলি শিক্ষিত কৰাম এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাম এয়া পৰমাত্মাই দিছে এই চেনেল ইলেক্ট্ৰনিক মিডিয়া এই টেলিভিজন CD মোবাইল এই DVD ইণ্টাৰনেট এই সকলো ছিষ্টেম বনাই থৈছে এয়া জীৱৰ সাধ্যৰ নহয় যিয়েই নকওক কিয় আপোনালোকৰ বাবে কৰিছে পৰমাত্মাই কাৰণ এতিয়ালৈকেতো সকলোৱে নিজৰ মতেই কৈ আছিলে ষ্টেজত বহিলৈ সংস্কৃত কৈ থাকে অথবা কোনোবা আৰবী ভাষা কোৱাই আৰবীত কৈ থাকে আৰু শ্ৰোতাই যিসকলে বেছিকৈ কৈ থাকে তেওঁলোকৰ বাবে তালি বজায় সি গৰ্বিত হৈ যায় বিজয়ী হৈ যায় আমি নাজানো সি সঁচা কৈছে নে মিছা এতিয়া সত্যতা আপোনালোকৰ সন্মুখত আহিব এই মিডিয়াৰ মাধ্যমেৰে মিডিয়া বনাইছে পৰমাত্মাই আপোনালোকৰ বাবে আগতেই নিৰ্ধাৰিত আছিলে কলিযুগ নাম সেইকাৰণে দিছিলে আৰু সেইকাৰণে আপোনালোকৰ বাবে এই মধ্যযুগৰ এই সময় নিৰ্ধাৰিত কৰিছিলে যে সকলোকে শিক্ষিত কৰিম আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাব বিচাৰিছিলে দাতাই যাতে আপোনালোকে স্বয়ং চাব পাৰে নিজৰ সদগ্ৰন্থবোৰক যাক সঁচা মানি আছিলে তাত যি লিখা আছে এতিয়াও সত্য আগতে আপোনালোকে অসত্য শুনিছিলে সেইবোৰ এৰিব লাগিব নিজেই এৰা খাব লাগিলে 2-4 দিন ভাল নালাগিব পাৰে কিন্তু শেষত সত্যতাৰ নিজৰ স্থান লৈহে এৰে গতিকে এইটোৱেই সময় সেই কলিযুগৰ মধ্য প্ৰজন্মৰ তেতিয়া পৰমাত্মাই দেখিলে
যে ধৰ্মদাসদেৱ বহুত চিন্তিত হ'ল আৰু এওঁ বেয়াৰ ফালে নিব। তেতিয়া পৰমেশ্বৰে কৈছিলে, ধৰ্মদাস আপুনি চিন্তা নকৰিব, যি প্ৰথম মন্ত্ৰ মই আপোনাক দিছিলোঁ 5 নামৰ, মই যে আপোনালোকক আজি এই 7 মন্ত্ৰ দিলোঁ, এয়া প্ৰথম মন্ত্ৰ। কেৱল এই মন্ত্ৰ দিয়াৰ আদেশহে পৰমাত্মাই দিছিলে। 5, 7 নহয়, কেৱল মাজৰ 5টা। গতিকে তেওঁ কৈছিলে পৰমেশ্বৰে যে আপুনি এই 5 নাম নিজৰ সন্তানক দিব। তাৰপিছত পৰমাত্মাই দেখিলে যে এওঁ কাম বেয়াহে কৰিব। তেওঁক আগলৈ আদেশ নিদিলে, নাম দিয়াৰ ষ্টপ কৰি দিলে যে আপুনি দীক্ষা দিব নোৱাৰে। তেতিয়া পৰমেশ্বৰে স্বয়ং এই ধৰ্মদাসদেৱৰ পুত্ৰ, যাৰ তেওঁৰ আশীৰ্বাদতেই জন্ম হৈছিল, চূড়ামণি, যাক পিছত মুকুতামণি বুলিও কোৱা হ'ল, তেওঁক স্বয়ং এই গুৰুৰ পদবী প্ৰদান কৰিছিলে। আৰু প্ৰথম এই 5 নাম যি মই আপোনালোকক দিওঁ, এই মন্ত্ৰ দান কৰাৰ আদেশ দিছিলে, কিন্তু আগলৈ জ্ঞান নিদিলে। গতিকে পৰমেশ্বৰে কৈছিলে তোমাৰ বংশধৰসকলক যি মই বিধি কৈছোঁ মন্ত্ৰ জপ কৰাৰ, ইয়াৰ পৰা কি হ'ব, এওঁলোকে বাণীৰ পাঠ কৰি থাকিব। এওঁলোকে প্ৰথম মন্ত্ৰ জপ কৰি থাকিলে ধৰ্মদাস এওঁলোকে মনুষ্য জীৱন পাই থাকিব। ইয়াৰ পৰা মানৱ শৰীৰ পাই থাকিব। এওঁলোকৰ মনত ভগৱানৰ প্ৰতি আস্থা থাকিব। ইয়াত যেতিয়ালৈকে সংসাৰত জীৱিত থাকিব, এই শৰীৰত এওঁলোকে সুখ পাই থাকিব। এনেকৈয়ে যেতিয়া এওঁলোকে জন্ম লৈ থাকিব, যেতিয়া 5500 বছৰ পাৰ হৈ যাব কলি যুগৰ, তাৰপিছত মই আহিম। পৰমাত্মাই কৈছে মই স্বয়ঙেই আহিম আৰু সমগ্ৰ বিশ্বক জ্ঞান দিম। সমগ্ৰ বিশ্বৰ যিমানবোৰ মানৱ শৰীৰধাৰী প্ৰাণী আছে, যেতে জীৱ জহান সতনাম কি সাখ গয়ে পাৱে পদ নিৰ্বাণ। আপোনালোকক বহুবাৰ দেখুৱাইছোঁ। আজি এই সৎসংগটো আপোনালোকক দেখুৱাম। 5 দিনীয়া যি সৎসংগ হৈ আছে ইয়াত, তেতিয়াহে ধৰ্মদাসদেৱৰ মন ভাল লাগিল। তেতিয়া পৰমাত্মাই ক'লে যে যেতিয়া সমগ্ৰ সংসাৰ পাৰ হ'ব, যিয়ে এই নাম গ্ৰহণ কৰিব আৰু সকলোৱে কৰিব, পৰমাত্মাই ফাইনেল কৰি থৈছে সমগ্ৰ বিশ্বৰ প্ৰাণী যিসকল মানৱ শৰীৰধাৰী হ'ব, সেইসকলে এই নামক সৎ নামক গ্ৰহণ কৰিব আৰু সকলোৱে মুক্তি পাব, সকলোৱে পাৰ হ'ব, সকলোৰে মুক্তি হ'ব। তেতিয়া তোমাৰ বংশধৰ্ম ক'ত ৰ'ব, সিহঁতো পাৰ হ'ব। তেতিয়াহে ধৰ্মদাসদেৱ শান্ত হ'ল, ক'লে তেন্তে ঠিকেই আছে মহাৰাজ, তেন্তে ঠিকেই আছে। তেতিয়াহে তেওঁ সন্তুষ্ট হ'ল। গতিকে পুণ্যাত্মাসকল এইবাবেই লুকুৱাই ৰাখিছিলে, কোনো মহাপুৰুষক আদেশ দিয়া নাছিলে আগলৈ এই নাম সৎ নাম দিয়াৰ। এই দাসৰ জন্ম গৰীব দাস, দাসৰ যি আধ্যাত্মিক জন্ম গৰীব দাসদেৱৰ পন্থত হৈছে, যি 12 নম্বৰ পন্থ বুলি লিখিছে কবিৰ পন্থ। কবিৰ সাগৰত, কবিৰ বাণী নামৰ চেপ্টাৰত 137 আৰু 37 পৃষ্ঠাত। গতিকে সমগ্ৰ গৰীবদাস পন্থত গৰীবদাসদেৱৰ গ্ৰন্থত সম্পূৰ্ণকৈ লিখিছে, কিন্তু হৰনাম গুপ্ত সত্যনাম লিখা আছে স্পষ্টকৈ। কিন্তু গোটেই গৰীবদাস পন্থত সৎনামৰ জপ নাই কাৰো লগত। মোৰ গুৰুদেৱৰ বাহিৰে মোৰ গুৰুদেৱৰ 2-3খন সৰু সৰু আশ্ৰম আছিল, তেওঁৰ শিষ্য সীমিত আছিল, আৰু পৰমাত্মাই সিহঁতক এই প্ৰথম মন্ত্ৰটোহে দিছিলে। যেতিয়া এই দাস তেওঁৰ শৰণলৈ আহিল, এই দাসক গুপ্তধন দেখুৱালে আৰু ক'লে তোমাৰেই অপেক্ষা আছিলে। 107 বছৰ হৈ গৈছিলে যেতিয়া এই দাসে দীক্ষা লৈছিল তেওঁৰ পৰা। 107 বছৰৰ শৰীৰ আছিলে সেই মালিকৰ। তেওঁ কৈছিলে যে মই তোমাৰ বাবেই অপেক্ষা কৰি আছিলোঁ। এই মন্ত্ৰ, এই জপ এতিয়া কাকো নকবা, লাহে লাহে কবা, আৰু হৰনামৰ বাবে আগলৈ পৰমাত্মা আহিয়েই তোমাক নিৰ্দেশ দিব, তেতিয়াহে কবা। গতিকে দাসে লাহে লাহে ইয়াক চলালে আৰু পৰমাত্মাই আহি 1997 দাসক আদেশ দিলে যে এতিয়া তুমি ডিছক্ল'জ কৰি দিয়া, নো প্ৰব্লেম। গতিকে পুণ্যাত্মাসকল, এতিয়া এই মন্ত্ৰ আপোনালোকক দেখুৱাব লাগিব। গতিকে কি প্ৰকাৰে পৰমাত্মাই কয়, সচল সিদ্ধময় কৰোঁ আপোনাৰ জনকে কাজ। আপোনালোকৰ বাবে এই সত্য জ্ঞান আৰু সত্য ভক্তি নাজানো কিমান কুশলতাৰে পৰমাত্মাই এই সময়লৈকে সুৰক্ষিত কৰি ৰাখিলে। আৰু সৌভাগ্য আপোনাৰ, ধন্য আপোনাৰ পিতৃ মাতৃ যাৰ পৰা জন্ম ললা। আপোনালোকে মানৱ শৰীৰ আৰু সৎলোকাশ্ৰম বৰবালা প্ৰাপ্ত কৰিছে। আপোনালোকে সৎনাম আৰু সত্য জ্ঞান পাইছে, পাবলৈ গৈ আছে। আপোনালোক ধন্য। 4 মাহতে ল'ব পাৰিব আপুনি।
4বাৰ উপস্থিত হৈ চাওক পুণ্যাত্মাসকল, আপোনালোকে অলপ গাফিলতি কৰে, কাৰণ আপোনালোকৰ স্বভাৱ বহুত বেয়া হৈছে বহুত যুগৰ পৰা। আপোনালোকে চতুৰতা দেখাব বিচাৰে, সেইটো অপ্ৰয়োজনীয়। ইয়াত সমৰ্পিতভাৱে চলিব। বহু ভাই ভনীসকলে চিন্তিত হয় যে 4বাৰ 4 মাহত কেনেকৈ আহিম, সেইবাবে এবছৰ কৰি দিলো। এবছৰত 4বাৰ আহক দূৰৰ দেশৰ সকল আৰু নিজৰ মন্ত্ৰ সৎনাম প্ৰাপ্ত কৰক। আৰে 4 যুগৰ পিছত সৎনাম পাইছা? আগতে গটা খাই ফুৰিছিলো, আমি জন্ম মৃত্যুত আবদ্ধ হৈ আছিলো। আৰু যিসকলৰ ইচ্ছা আছে তেওঁলোকে 4 মাহৰ প্ৰত্যেক মাহতে আহি নিজৰ এটেণ্ডেঞ্চ দি, কাৰণ আপোনালোকৰ শ্ৰদ্ধাটোহে চোৱা হ'ব, আপোনালোকৰ আস্থা কিমান আছে ভগৱানৰ ওপৰত, যে ইমান প্ৰবল ইচ্ছা জাগিল 4 মাহত 4বাৰ আহি যদি সৎনাম প্ৰাপ্ত কৰা, তেন্তে বহুত ভাল আন্তৰিকতা আছে। ঠিক আছে, দূৰত থাকে তেন্তে 3 মাহৰ 4 মাহৰ মূৰত আহিব পাৰে, কোনো কথা নাই। আৰু যাৰ ইমানখিনিও আগ্ৰহ নাই, ভগৱানৰ বাবেতো বহু ৰজাই ৰাজ্যই ত্যাগ কৰি দিছে, জংঘলত শুকান ৰুটি খাই ভগৱানক পাব বিচাৰিছিলে, তথাপিও নাপালে। আৰু ইয়ালৈ যদি আপুনি 4 মাহতো আহিব নোৱাৰে, তেন্তে কিহৰ ভগত? বিদ্যাৰ্থীয়ে বিদ্যা প্ৰাপ্ত কৰি উপাৰ্জন কৰিবলৈ 14, 15, 16 বছৰ পঢ়িবলৈ যায় স্কুললৈ আৰু ডেইলি অহা যোৱা কৰে, সদায় সকলো কাম কৰে নিজৰ স্কুলৰ। আৰু তেতিয়াহে গৈ 2খন ৰুটি পোৱাৰ সাধন প্ৰাপ্ত হয় কষ্টৰে, কোনো ছাৰ্ভিচ বা বিজনেছৰ পৰা। আৰু ইয়াত পৰমাত্মাক পোৱাৰ মাৰ্গত আমি অৱহেলা কৰোঁ যে এবছৰত কেনেকৈ যাম আমি 4বাৰ। এইটো কি কথা? এই কাম সিহঁতেই কৰিব যিয়ে ইয়াৰ পৰা পৰিচিত হ'ব। যেনে ধৰক কৃষক, ইয়াত হাৰিয়ানাত দাসৰ কৃষক পৰিয়ালত জন্ম হ'ল, এই হাৰিয়ানাত। গতিকে আমি দেখিছিলোঁ আমাৰ দেউতাই আৰু অন্য আমাৰ গাঁৱৰ কৃষক ডিচেম্বৰ জানুৱাৰী মাহত ৰাতি নদীৰ পৰা এটা সময়ত পানী ল'ব লাগে। সেই টাইম ফিক্স 1 ঘণ্টা অথবা 1.5 ঘণ্টা। আৰু সেই ফিক্স টাইমৰ ভিতৰতেই সেই পানী বোৱাই নিব লাগিছিলে খেতিলৈ, সিঁচিব লাগিছিলে। যদি কোনোবা কিবা কাৰণত নাযায় তেন্তে তেওঁ পানী নাপায়, আনে লৈ যায় নিজৰ বাবে। আৰু সেই কৃষকৰ খেতি শুকান হৈ থাকিব নিসিঁচাৰ বাবে, তেওঁৰ শস্য নষ্ট হ'ব। গতিকে কৃষক নিজৰ এই প্ৰচেছৰ সৈতে সম্পূৰ্ণৰূপে পৰিচিত আৰু তেওঁ গম পায় যদি আজি ৰাতি, কেতিয়াবাতো ৰাতি 12 বজাত, 1 বজাত, 2 বজাত, কাৰোবাৰতো 10-11 বজাত নম্বৰ আহে। গতিকে ৰাতিয়ে বহুবাৰ মই দেখিছোঁ এই ডিচেম্বৰ আৰু জানুৱাৰীৰ মাহত, মানে একেবাৰে ঠাণ্ডাৰ দিনত, আৰু আনফালে টুপ টুপকৈ বৰষুণো দিয়ে, অলপ অলপ টোপাল পৰি থাকে বৰষুণৰ। মই দেখিছোঁ আমাৰ দেউতা আৰু গাঁৱৰ অন্য মানুহে মূৰত চাদৰ এখন লয় যাতে গাৰ কাপোৰ নিতিতে, আৰু গুচি যায় তালৈ। তাৰ পানী বহুত ঠাণ্ডা, আৰু গৈ সেই বৈ অহা পানীৰ নলাত নিজৰ জোতা খুলি নিজৰ ধুতিখন ভালদৰে বান্ধি সেই পানীৰ মাজলৈ গুচি যায়। আমিতো ঘৰৰ ভিতৰত কম্বল উৰি থাকোঁ, গোটেই খিৰিকী বন্ধ কৰি লওঁ আৰু হিটাৰো চলোৱাৰ চেষ্টা কৰোঁ। কিন্তু সেই সময়ত কৃষকবোৰ খেতি লৈ যায় আৰু যি চাদৰ নিয়ে সেয়াও থৈ দিয়ে, কাৰণ তেওঁলোকৰ কামত সেইখনে বাধা দিয়ে, কষ্ট কৰিব লাগে। কিন্তু তেওঁলোক তাত থাকে কাৰণ তেওঁলোকে জানে যদি নাযায় তেন্তে খেতি নষ্ট হ'ব, তেওঁৰ সন্তান ভোকত থাকিব, তেওঁ ভোকত থাকিব, দুখীয়া হৈ যাব। গতিকে নাভাবে লাগিলে নিমুনিয়াই হওক বা সাপে খুটক, লাগিলে কাঁইটে বিন্ধক, কিন্তু সেই কাম কৰিহে এৰে আৰু সফল হয়, সুখী হয়, তেওঁলোকৰ সন্তানো সুখী হয়। গতিকে এনেদৰে আপোনালোকে যদি পৰিচিত হয় এই মাৰ্গত, তেতিয়াহে এই কাম কৰিব পাৰিব। অৱহেলা কৰিলে পৰমাত্মাক নোপোৱা। গতিকে এই প্ৰকাৰে যিয়ে পৰিচিত হৈ যাব যে যদি এই কাম এই মনুষ্য জীৱনত নকৰোঁ, আগলৈ এনেকুৱা দুখী হ'ব। পৰমাত্মাই কয়, ते नर से तू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहा मन बोरे की तो कुरडी चरने जाई। কলিজা কপি যায় পুণ্যাত্মাসকল। দাসৰ
এনেকুৱা স্থিতি হৈ গৈছিল যেতিয়া এই জ্ঞান বুজি পালে আগতে আমি কি উদ্দেশ্য লৈ জীয়াই আছিলো এতিয়া বুজি পাইছো আমি মনুষ্য জীৱনত কিমান সুন্দৰ জীৱন লৈ জীয়াই আছো ভোক লাগিলে ৰুটি বনাই খাওঁ নহলে কোনোবাই বনাই দিয়ে হোটেললৈ গৈ চাহ খাওঁ কাজু কিচমিচ আপেল খাওঁ লাড্ডু জিলাপি হালৱা ক্ষীৰ বনাই খাওঁ আৰু ভক্তি নকৰিলে সৎ ভক্তি নকৰিলে সেই সৎ পুৰুষ পৰমাত্মাৰ ভক্তি নকৰিলে কোৱা হয় তেতিয়া আপুনি কেৱল কৰ্মফলহে ভুগিব স্বৰ্গৰ দেৱতা হলেও আপুনি নৰকলৈ যাব আৰু নৰকৰ পিছত 84 লাখ জনীটো আপুনি ভ্ৰমিব লাগিব আৰু এই সৎ ভক্তি কৰিলে আপোনাক বাইপাছ উলিয়াই দিব ভগৱানে আৰু সৎ লোকলৈ যাব এইটো নকৰিলে जो इस मनुष्य जीवन को पाकर जो नहीं रटे हरि नाम और जैसे कुआ जल बिना फिर बनवाया क्या काम আকৌ পৰমাত্মাই কয় কিন্না শক্তি নৰৰ পৰা মনুষ্যৰ পৰা তুমি আকৌ পশু হবা नर से तू पशुआ कीजे गद्दा बैल बनाई और ये 56 भोग कहाँ मन बोरे कहीं कुर्डी चरने जाई होय होय আজি মানৱ শৰীৰ পাইছে আপুনি আৰু কিমান সুন্দৰ জীৱন জীয়াই আছে এটা সৰু কামৰ অবিহনে ভক্তি সৎ ভক্তিৰ অবিহনে আপুনি পশু হ'ব গাধ হ'ব ষাঁড় গৰু হ'ব গাই হ'ব জংঘলত গৈ কিমান যে কষ্ট পাব যি জংঘলৰ ভিতৰত এই নীল গাই থাকে ভ্ৰমি ফুৰে যিকোনো জীৱই আপুনি চাই লওক প্ৰথমতেতো মনুষ্যৰ জীৱনেই সুখৰ নহয় গতিকে আন প্ৰাণীৰ কিনো ভাল হ'ব আন শৰীৰৰ ভিতৰত যেতিয়া এই প্ৰাণী যায় গতিকে কি কৈছে যে कि नर से तू पशुआ कीजे गद्दा बैल बनाई ये 56 भोग कहाँ मन बोरे की तो कुर्डी चरने जाई তাৰ পিছত কি কয় सुखदेव ने 84 भुक्ति बना पजावे खरवो और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़वो পৰমাত্মাই কৈছে শক্তি বৃক্ষিয়ে সৎ ভক্তি নকৰাৰ বাবে তেওঁ ভক্তিও কৰিছিলে ঋষিও হৈছিলে তাৰ পিছতো 84 লাখ জনীত কাধৰ জনী প্ৰাপ্ত কৰি পাজাৱা এটা স্থান হয় জুইৰ ভাটা হি জুইৰ ভাটা তাক পাজাৱা বুলি কয় ইটা গৰম কৰে বহুত ওখ হয় তাক তলৰ পৰা ইটা লৈ যায় কাধৰ পিঠিটো ঠাই ওপৰত নমাই লয় আৰু তাতে পকাখিনি তুলি দি তললৈ আনে তাৰ কঁকাল ভাঙি গৈছিলে কঁকালত ঘাঁহ হৈ যায় তাৰ পিছত তাক ঘাঁহ খাবলৈ জংঘলত এৰি দিয়ে কুমাৰে আনকি ঘৰতো ঘাঁহ নিদিয়ে তাত তাৰ পিছত কাউৰী আহি তাৰ ঘাঁহখিনিত খুটি থাকে তাৰ পিছত সেই ঘাঁহৰ ওপৰত আকৌ কুমাৰে বস্তা এখন পাৰি দিয়ে আৰু মোনা এখন থয় তাৰ পিছত গোটেই দিনটো সেই ঘাঁহৰ ওপৰত বালি পৰে ঘাঁহৰ ওপৰত আকৌ ঘঁহনি খাই থাকে সেই ইটাবোৰৰ সি ইমান কষ্ট পায় তাৰ চকুৰে পানী ওলায় কিন্তু সি ৰৈ যাব নোৱাৰে নিজৰ কৰ্ম ভোগী থাকে গতিকে পুণ্যাত্মাসকল কলিজা ভাঙি যায় মানুহৰ যেতিয়া আপোনাৰ নিচা আঁতৰি যায় কালৰ নিচা যেতিয়া নাথাকে আপুনি অলপো ই হ'ব নিদিয়ে আপুনি ইমান ঠাইত গতা নাখালে হয় ই নিচা কৰাই থৈছে कबीर ये माया अटपटी सब गटा नड़ी और किस किस न समझाऊं या कुएवा গতিকে পৰমাত্মাই মনত পেলাই দিয়ে যে সুখদেৱনে 84 ভুক্তি 84 লাখ জনীত কটা খালে और बना पजावे खरवो ভাটা কুমাৰৰ ইটা ভাটাৰ ওপৰত ঘৰ মানে গাধ হ'ল सुखदेव ने 84 भुक्ति बना पजावे खरवो और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़ो এনেকুৱা ঋষিৰে এনেকুৱা অৱস্থা ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰো জন্ম মৃত্যু হয় আৰু অন্য ঋষিসকলকো কোৱা হয় ইহঁতো सुर नर मुनिजन 33 करोड़ी ये बंदे सभी काल की डोरी কালৰ ভক্তি কৰি কালৰ জালতেই থাকি গ'ল আৰু কালৰ যিখন জাল সেইখন অতল জন্ম আৰু মৃত্যু সদায় থাকিব গতিকে পৰমাত্মাই কয় तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़ो পেৰা মানে মাৰ্গ সেই মাৰ্গ প্ৰাপ্ত কৰা যাৰ দ্বাৰা এই জন্ম আৰু মৃত্যু এৰা খাব তাৰ পৰা ৰক্ষা পায় ইয়াত পৰমাত্মাই মনত পেলাই দিয়ে भजन करो उस रब का
जो दाता है कुल सबका भजन करो उस रब का जो दाता है कुल सबका সেয়া কোন হয় তৎ ব্ৰহ্ম সেই পৰম অক্ষৰ ব্ৰহ্ম আজি যি পৰমাত্মাৰ পৰিভাষা আপোনালোকক শুনালো এতিয়ালৈকে পৰমাত্মাৰ সেই পৰিভাষাহে সম্পূৰ্ণ হৈছে भजन करो उस रब का जो दाता है कुल सबका তেওঁ কোন হয় কুলৰ দাতা গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 12 পৰা 15 লৈকেতো গীতাৰ জ্ঞানদাতাই কৈছে যে যিয়ে তিনিও গুণৰ উপাসনা কৰে ৰজগুণ ব্ৰহ্মা সতগুণ বিষ্ণু তমগুণ শিৱদেৱৰ যাৰ জ্ঞান হৰণ হৈছে এওঁলোকৰ বাহিৰে একো শুনিবই প্ৰস্তুত নহয় ইয়াত তেওঁলোকৰ বিষয়ে বহুত কিবা কিবি কৈছে তেওঁ ৰিজেক্ট কৰিছে আৰু কৈছে এওঁলোকে মোৰ ভক্তিও নকৰে তাৰপিছত নিজৰ ভক্তিৰ বিষয়ে গীতাৰ জ্ঞানদাতা শ্ৰীকৃষ্ণ প্ৰৱেশ কৰি কৈ আছে ক্ষৰ পুৰুষে 21 ব্ৰহ্মাণ্ডৰ স্বামী প্ৰভুৱে চাহেবে ই কৈছে মোৰ ভক্তিও 4 প্ৰকাৰে কৰে অर्थार्थी অৰ্থ জিজ্ঞাসু আৰু জ্ঞানী জ্ঞানীক এৰি বাকী তিনিওটাকে ৰিজেক্ট কৰিছে যে ইহঁতেও মুক্তি মাৰ্গ গ্ৰহণ নকৰে জ্ঞানীটো ভাল আত্মাই হয় পৰমাত্মাৰ বাবে ঘৰো ত্যাগ কৰিলে আৰু এইটো বুজি পালে যে অনুপাসনা কৰিব নালাগে ব্ৰহ্মক এৰি এতিয়া যিহেতু তেওঁলোকে ভাবে এজন ভগৱানৰ উপাসনাৰে মুক্তি পাব হি ভগৱান ব্ৰহ্মক মানিলে ঋষিসকলে জ্ঞান নাপালে কাৰণ সদ্গুৰু নাপালে गुरु बिन काहू न पाया ज्ञान ना जो थो था भूसड़े मोड़ किसाना गुरु बिन वेद पढ़े जो प्राणी और समझे न सार रहे ज्ञानी গতিকে গীতাৰ জ্ঞানদাতাই কৈছে যে যিসকল মহাপুৰুষ জ্ঞানী হয়তো উদাৰী মোৰ মত হ'ল যে মোৰ বিচাৰততো এওঁলোক ভাল আত্মাই হয় কিন্তু এওঁলোকে তত্ত্বদৰ্শী সন্তান নোপোৱাৰ বাবে মোৰ অনুত্তম গতিতে স্থিত থাকিল এওঁলোকৰো জন্ম মৃত্যু সমাপ্ত নহয় কাৰণ গীতাৰ জ্ঞানদাতাই স্বয়ঙেই কয় গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12 গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 গীতাৰ অধ্যায় নম্বৰ 10 শ্লোক নম্বৰ 2 যে অৰ্জুন তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে তুমি নাজানা কিন্তু মই জানো আৰু নিজৰ মন্ত্ৰৰ কথা কৈছে অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত ओम इति एक अक्षरम ब्रह्म विवरण मामनु समृण्य प्रियाति तजन देहम से आति परमाम गतिम মই ব্ৰহ্মৰ এটা মন্ত্ৰ আছে এওঁৰ সাধনা কৰা জানে সাধনা কৰি কৰি শৰীৰ এৰি যায় তেতিয়া মোৰ পৰা পোৱা পৰম গতিক প্ৰাপ্ত কৰে যিয়ে ব্ৰহ্মৰ সাধনা কৰে ব্ৰহ্মলোকলৈ যায় গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 16 কৈছে ব্ৰহ্মলোক পৰ্যন্ত ব্ৰহ্মলোকলৈ যোৱা সকলো পুনৰাবৃত্তিত আছে জন্ম মৃত্যু হয় সেইবাবে গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কৈছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত আৰু সাধক কেতিয়াও সংসাৰলৈ উভতি নাহে আৰু অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাতি তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা 15 নম্বৰ অধ্যায়ৰ 4 শ্লোকত কৈছে যে তত্ত্বজ্ঞান তত্ত্বদৰ্শী সন্তৰ পৰা তত্ত্বজ্ঞান প্ৰাপ্ত কৰাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে যলৈ যোৱাৰ পিছত আৰু সাধক সংসাৰলৈ আৰু কেতিয়াও উভতি নাহে আৰু যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে যি কুলৰ মালিক যি সকলোৰে মালিক भजन करो उस रब का जो दाता है कुल सबका গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 দুজন পুৰুষৰ কথা কৈছে ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ আৰু তৃতীয়জন যি পৰম অক্ষৰ ব্ৰহ্ম পৰম অক্ষৰ পুৰুষ তেওঁৰ বিষয়ে কৈছে कि ये लोक तटम अविश्य विवर्ती अवैश्वर उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते সেই উত্তম পুৰুষটোৱে এওঁলোক দুজনতকৈ বেলেগ হয় ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ তেওঁ সেই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে গতিকে ইয়াত সেইটোৱেই কৈছে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 যে যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে সংসাৰৰূপী বৃক্ষ ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ যাৰ শিপা মূল সেয়া পৰম অক্ষৰ ব্ৰহ্ম বুলি বুজা গতিকে গোটেই গছডালে শিপাৰ পৰাই আহাৰ পাই সেইডালৰ পোহপাল হয় গতিকে মূল মালিক বুলি এইবাবেই কোৱা হয় কুলৰ মালিক भजन करो उस रब का जो दाता है कुल सबका তেওঁ সকলোৰে দাতা গতিকে শিপাৰ পৰাই বৃক্ষডালে আহাৰ পায় গতিকে সেই মূল মালিকৰ দ্বাৰা ইয়াতে সকলোৰে পোহপাল হৈ আছে পৰমাত্মাৰ দ্বাৰা এতিয়া যি প্ৰসংগ চলি আছে তালৈকে আহোঁ যে যি পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিছে মানে যি সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি যাৰ দ্বাৰা বিস্তাৰ প্ৰাপ্ত হৈছে কেৱল তেওঁৰেই ভক্তি কৰা নিজৰ ভক্তি কৰিবলৈ মানা কৰিছে কৈছে তেওঁৰ ভক্তি কৰা
অষ্টম অধ্যায়ৰ 1ৰ উত্তৰত কৈছে পৰম অক্ষৰ ব্ৰহ্ম। 3 নম্বৰ শ্লোকত কৈছে অষ্টম অধ্যায়ৰ যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম, যাক জনাৰ পিছত সপ্তম অধ্যায়ৰ 29 নম্বৰ শ্লোকত কৈছে যিতৰ ব্ৰহ্মক জানি প্ৰাণীয়ে কেৱল জৰা আৰু মৃত্যুৰ পৰা, বৃদ্ধাৱস্থাৰ দুখৰ পৰা, মৰণ মানে মৃত্যুৰ দুখৰ পৰা বাচি যোৱাৰ প্ৰযত্ন কৰি থাকে। গতিকে ইয়াত গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ 5 আৰু 7 নম্বৰ মন্ত্ৰত নিজৰ ভক্তি কৰিবলৈ কৈছে যে মোৰ ভক্তি কৰা মোক প্ৰাপ্ত কৰিবা, কিন্তু যুদ্ধও কৰিব লাগিব। যিহেতু যুদ্ধও কৰিব লাগিব গতিকে শান্তি নহয়। সেইবাবে অষ্টম অধ্যায়ৰ 8, 9, 10 নম্বৰ শ্লোকত কৈছে যে সি পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি কৰা, যদি সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তি কৰা তেন্তে তেওঁ কি প্ৰাপ্ত কৰিবা, তেতিয়া তোমাৰ জন্ম মৃত্যু কেতিয়াও নহয়। গতিকে পুণ্যাত্মাসকল, এতিয়া যি প্ৰসংগ চলি আছিল যে সেই পৰমাত্মাৰ পৰিভাষা আপোনালোকে গম পালে, আপোনালোকৰ জ্ঞান হ'ল। আজি পোনপ্ৰথমে এই দাসে পৰমাত্মাৰ বাণীৰ বিষয়ে কৈছিলে आगे गए ना बावड़े रोते भी सब जाही, बिन साहेब की बंदगी कहीं ठोर ठिकाना नहीं। আগতে গুচি যোৱাবোৰেতো আমাক জ্ঞান নকলি, তেওঁলোকৰ লগত কি হ'ল, কলৈ গ'ল, পশু হ'ল নে পক্ষী, স্বৰ্গ গ'ল নে নৰক, और रहते भी सब जा, বাকী থকা সকলো তেনেকৈ গুচি যাব। बिन साहेब की बंदगी कहीं ठोर ठिकाना ना। চাহিব মানে পৰমাত্মাৰ সত্য পুৰুষৰ। এতিয়া চাহিব মানে ভগৱান, আল্লাহ, খুদা, ৰব, স্বামী, মালিক। এতিয়া কোন মালিকৰ, কোন ভগৱানৰ, কোন চাহেবৰ ভক্তি কৰিবা এয়া আপোনালোকক কোৱা হ'ল। भजन करो उस रब दा जो दाता है कुल सबका। কুলৰ দাতা কোন হয় সেয়া ডিফাইন হৈ গ'ল। এতিয়া সেই পৰমাত্মা স্বয়ং আহে আৰু যেনেকৈ আপোনালোকক ক'লো যে ভাদাত্মাবোৰক লগ কৰে তৃতীয় প্ৰকাৰৰ স্থিতিত। প্ৰথম প্ৰকাৰৰ স্থিতিততো তেওঁ সৎ লোকত থাকে আৰু দ্বিতীয় প্ৰকাৰৰ স্থিতিত তেওঁ এটা নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰি প্ৰত্যেক যুগৰে আৰম্ভণিতে কোনোবা কমলৰ ফুলৰ ওপৰত আহি বিৰাজমান হয়। কমলৰ ফুল পানীত থাকে, সেইবাবে পৰমাত্মাক নাৰায়ণ বোলে। নাৰ মানে পানী, আয়ন মানে আহি বিৰাজমান হোৱাজন, অহাজন। গতিকে বাস্তৱত নাৰায়ণ পৰমাত্মা কবীৰদেৱ। এনেইতো বহুতকে নাৰায়ণ বুলি কোৱা হয়। কিছু সময় শেষনাগৰ সজ্জাত হোৱাৰ বাবে ভগৱান বিষ্ণুকো নাৰায়ণ বুলি ক'ব ধৰিলে। এওঁক ভগৱান বুলিও কয়, এওঁক স্বামী বুলিও কয়। বাস্তৱত স্বামী কোন হয় সেয়া আপোনালোকক ভালদৰে বুজাই ক'লো। এতিয়া সেই পৰমাত্মাক কোৱা হয় चारों युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। चारों युग में संत पुकारे। কোন সন্ত? যাক পৰমাত্মাই পালে, তেওঁ সেই জ্ঞানী শুনালে, সকলোকে সঁচা জ্ঞান ক'লে, পৰমাত্মাৰ স্থিতিৰ সৈতে পৰিচিত কৰালে আৰু ঠায়ে ঠায়ে গৈ তেওঁ ঢোল পিটি পিটি যিকোনো ঠাইত থিয় হৈ কোনো সাধু সন্ত ভগতৰ সৈতে চৰ্চা কৰিছিলে, থিয় হৈ নিজৰ শব্দ উচ্চাৰণ কৰিব ধৰিছিলে, জ্ঞান প্ৰচাৰ কৰিছিলে। ভগৱানেও এনেকৈ কৰিছিলে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 কৈছে যে সেই পৰমাত্মা যেতিয়া এই পৃথিৱীলৈ আহে আৰু এজন কবিৰ দৰে আচৰণ কৰি ঘূৰি ফুৰে, লোকোক্তিৰ মাধ্যমেৰে জ্ঞান কয়, বাণীৰ মাধ্যমেৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 মন্ত্ৰ 16 পৰা 20 লৈকেও এইটোৱেই প্ৰমাণ আছে যে তেওঁৰ নাম কবীৰদেৱ, কবীৰ চাহেব হয় আৰু নিজৰ কবিৰ বাণীৰ দ্বাৰা লোকোক্তিৰ মাধ্যমেৰে, বাণীৰ মাধ্যমেৰে, শব্দৰ মাধ্যমেৰে আৰু এই যে শব্দ শুনোৱা হয় ৰাগ পদ্য ভাগত, ইয়াৰ মাধ্যমেৰে উচ্চ স্বৰত কৈ কৈ ঘূৰি ফুৰে। যেনেদৰে কবিয়ে আচৰণ কৰে তেনেকৈ লীলা কৰে, কিন্তু তেওঁ ভগৱান। তেওঁ কবিৰ মাজত প্ৰসিদ্ধ কবি বুলিও উপাধি প্ৰাপ্ত কৰে, কিন্তু তেওঁ প্ৰকৃততে পৰমাত্মা। গতিকে সেই পৰমেশ্বৰ আহে
कि कहे चारों युग में मेरे संत पुकारे और कुक कहा हम हेल रे आमी সকলোৱে মিলি মই আৰু মোৰ সন্তানসকলেও আপোনালোকক বুজাবলৈ আমি উচ্চ স্বৰত কৈছিলোঁ कुक कहा हम हेल रे हीरे माणिक मोती बरसे মইতো হীৰা মুকুতাৰ বৰষুণ দি আছো তত্ত্বজ্ঞান ৰূপী হীৰা মুকুতাৰ সৎভক্তি ৰূপী হীৰা মুকুতাৰ যিয়ে তোমাক মুক্তি দিব আপোনালোকে ইয়াক স্বীকাৰ নকৰি আপোনালোকে শিল বালি পাথৰ একত্ৰিত কৰি আছে আন উপাসনা কৰি অন্য দেৱতা অন্য ভগৱানৰ পূজা কৰি প্ৰভুৰ পূজা কৰি আপোনালোক মুক্তিৰ পৰা বঞ্চিত হৈ আছে আগলৈ গৈ আপোনাৰ সংগ্ৰহ কৰা ভক্তিধনৰ কোনো লাভ নহব কিয়নো সেয়া বহু মূল্যৱান নহয় সেয়া শিল পাথৰহে হয় গতিকে পৰমাত্মাৰ যি সমাগম চলি আছে ই উপলক্ষে যে সেই পৰমাত্মা ইয়ালৈ আহে নিজৰ সন্তানসকলক জ্ঞান শুনাই কিন্তু আমাক অজ্ঞানতাৰে ইমান অন্ধ কৰি দিছে অজ্ঞানী সন্ত কালপ্ৰেৰিত এই ঋষি মহৰ্ষি আচাৰ্য শংকৰাচাৰ্যসকলৰ দ্বাৰা আমি পূৰ্ণ পৰমাত্মাৰ ভক্তি নকৰি এই দেৱতাসকলৰ অন্য তীৰ্থ মূৰ্তিৰ পূজাত লাগি থাকিলোঁ আমি আমাৰ সদগ্ৰন্থবোৰৰ সৈতেও অপৰিচিত হৈ থকাৰ বাবে ভগৱানক চিনি পোৱা নাছিলোঁ এতিয়া পৰমাত্মাই আপোনাক দয়া কৰিলে শিক্ষিত কৰিলে এই ৰাসক সৰ্বজ্ঞান সম্পন্ন কৰিলে আৰু এনেকুৱা ইনষ্ট্ৰুমেণ্ট বনাই দিলে এতিয়া কোনেও এইটো ক'ব নোৱাৰে যে ৰামপালে মিছা কৈ আছে সেইবাবেই সকলো মৌন এতিয়া সকলোৰে জ্ঞানৰ স্তৰ দেখুৱাই দিলে এই ৰাসে সকলোৰে অজ্ঞানতা দেখুৱালে যে মিছা কৈ আছে এনেকৈ কৈ আছে বেদে এনেকৈ কৈছে গীতাত হিৰুধাৰ্য বুলি মানে কিন্তু গীতাত এনেকৈ কৈছে আৰু এওঁ এনেকৈ কৈছে আৰু পুৰাণক পনাসকলে পুৰাণৰ সৈতে পৰিচিত নহয় মিছা কৈ আছে চাওক পুৰাণত কি আছে এতিয়া এওঁলোকৰ কথা নোহোৱা হ'ল আৰু এতিয়া লাহে লাহে এই সকলো পন্থ আৰু যিমানবোৰ আচাৰ্য শংকৰাচাৰ্য আছে নিজেই ফিউজ হ'ব যিমানবোৰ সন্ত পন্থ আছে এওঁলোকৰ অজ্ঞানতা আপোনালোকক দেখুৱালোৱে যেনেকৈ আগতে দাসৰ জন্ম কৃষক পৰিয়ালত হোৱাৰ বাবে মোৰ মনত আছে বাৰিষাৰ দিনত কৰবাত আম খাই যদি কোনোবাই বীজটো পেলাই দিয়ে তেন্তে পুলি গজি উঠে সৰু সৰু আমি সেইডাল তাৰ পৰা উঘালি উলিয়াই আন পথাৰলৈ নি পুতি দিওঁ য'ত এডালো নাথাকে বৃক্ষ তালৈ লৈ যোৱাৰ সময়ত কোনোবা এডাল পুলিৰ মাটি আঁতৰি যায় শিপাৰ পৰা তেতিয়া লগৰজনে কয় তোমাৰ এই পুলিডাল ডাঙৰ নহ'ব এইডাল ডাঙৰ নহ'ব কাৰণ ভগৱানে ৰামে ইয়াৰ শিপাডাল দেখা পালে আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ ছাৰ কি নাম আপোনাৰ মোৰ নাম ঋতু বৰ্মা ঋতু আপুনি ক'ৰ পৰা আহিছে মই গাঁও সৰজপুৰা ভাটাপাৰা জিলা বৰোদা বজাৰ ভাটাপাৰা ছত্তীশগড়ৰ হয় মই ঋতু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা 19 ছেপ্টেম্বৰ 2020 লৈছোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে মই ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলোবোৰ দেৱী দেৱতাৰ ভক্তি কৰা কৰিছিলোঁ সোমবাৰে ব্ৰত ৰাখিছিলোঁ দুৰ্গা মাৰ ব্ৰত ৰাখিছিলোঁ শনি দেৱতাৰ ব্ৰত ৰাখিছিলোঁ সাই বাবাৰ ব্ৰত ৰাখিছিলোঁ আৰু সকলোবোৰ তীৰ্থস্থানলৈ গৈছিলোঁ আপুনি যিহেতু কৈছে যে আপুনি বহুত ভক্তি সাধনা কৰিছিলে বহুত ব্ৰতো ৰাখিছিলে তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে মই বহুত সমস্যাত আছিলোঁ ভগতদেৱ মই বহুত শাৰীৰিক কষ্টত ভুগিছিলোঁ যেনে ধৰক মূৰৰ বিষ হোৱা কঁকালৰ বিষ হোৱা বুকুৰ বিষ হোৱা মই বহুত সমস্যাত আছিলোঁ কিন্তু কতোৱেই সমাধান পোৱা নাছিলোঁ গতিকে এবাৰ মোৰ স্বামীয়ে জীৱনৰ সুগম পথ নামৰ কিতাপ এখন লৈ আহিলে ঘৰলৈ তেতিয়া তেওঁ ক'লে যে এইখন পঢ়ি চোৱা তুমি ইয়াত বহুত ভাল জ্ঞান লিখা আছে তাৰপিছত মই পঢ়া আৰম্ভ কৰিলোঁ মোৰ বহুত ভাল লাগিল সকলো জ্ঞান বুজি পালোঁ যে এওঁৱে পূৰ্ণ পৰমাত্মা হয় কবি চাহেবে পূৰ্ণ পৰমাত্মা কবি চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে এনেদৰেই মোৰ সকলো জ্ঞান হৈ গ'ল মুক্তি মাৰ্গৰ কথা জানিলোঁ এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে হয় ছাৰ
মই লাভটো বহুত পাইছোঁ, কিন্তু মই মেইন পইণ্টকেইটা কওঁ। যেনে ধৰক মূৰৰ বিষ হৈছিলে। মই শহুৰৰ ঘৰত ভালদৰে কাম কৰিব পৰা নাছিলোঁ। যেতিয়া গধূলি হয় তেতিয়া মূৰৰ বিষ হোৱা আৰম্ভ হৈছিলে। মই টেবলেট খাই কাম কৰিবলগীয়া হৈছিলে। আৰু বুকুৰ বিষ হৈছিলে। এনেকুৱা লাগিছিল যেন বুকুত ফুটা হৈ গৈছিলে। আৰু কঁকালৰ বিষ, আৰু এইখিনিত আপুনি চাব পাৰে মোৰ গলৰ ইয়াত কেঞ্চাৰ হৈ গৈছিলে। আৰু ডক্টৰে কৈছিলে যে তাইক অপাৰেশ্যন কৰিব লাগিব, এনেদৰে কৈছিলে। মই বহুত ভয় খাইছিলোঁ। মই অপাৰেশ্যন কৰিব বিচৰা নাছিলোঁ। তাৰপাছত এটা ঠাইৰ পৰা মই গম পালোঁ যে বেলপান নামৰ এখন গাঁও আছে বিলাসপুৰ ক্ষেত্ৰত। তাতে গম পালোঁ যে আয়ুৰ্বেদিকৰ ঔষধ দিয়ে আৰু ভাল হৈ যায়। তাৰপাছত দেউতাই মোক ক'লে যে ব'লা তালৈকে যাওঁ, তাতে গ'লে তুমি ঠিক হৈ যাবা। তাৰপাছত মই তালৈ গ'লোঁ বাৰু তালৈ, ভালো হ'লোঁ। কিন্তু 1.5-2 বছৰৰ পিছত আকৌ উৎপন্ন হৈ গ'ল এই কেঞ্চাৰ। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজক মই মনেৰে প্ৰাৰ্থনা কৰিলোঁ যে হে পৰমাত্মা, মই ক'তো যাব নিবিচাৰোঁ, না ডক্টৰৰ তাত যাব বিচাৰোঁ, না ওজা তান্ত্ৰিকৰ ওচৰলৈ, না মই ঔষধ লগাব বিচাৰোঁ, না মই ঔষধ খাব বিচাৰোঁ। এনেকৈ ক'লোঁ। মই মনে মনে সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। তেতিয়া এই কেঞ্চাৰ নিজে ভাল হৈ গ'ল। ভগতদেৱ ছাৰ, মই না 1 টকাৰ দৰৱ খালোঁ, না পিল খালোঁ। ডক্টৰে কৈছিলে যে তাইৰ অপাৰেশ্যন কৰাব লাগিব, এনেকৈ কৈছিলে। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই মনে মনে প্ৰাৰ্থনা জনালোঁ যে মই ক'তো যাব নিবিচাৰোঁ। আপুনিয়েই ঠিক কৰি দিব পৰমাত্মা, যিহেতু ইমান ডাঙৰ বেমাৰ আপুনি ভাল কৰিব পাৰে। এইটোতো সৰু সুৰা কথা। আপুনি মৃতককো জীৱিত কৰিব পাৰে, গতিকে এইটোও কৰিব পাৰিব। এনেকৈ ভাবি মই মনে মনে ঘৰত বহি গ'লোঁ। পিছত এয়া নিজেই ভাল হ'ল। না মই ডক্টৰৰ ওচৰলৈ গ'লোঁ, না মই কোনো ঔষধ খালোঁ, না ঔষধ লগালোঁ। আজিৰ পৰা প্ৰায় 1.5 মাহমান আগৰ কথা। ইয়াত মোৰ ফুলি গৈছিলে আৰু ইয়াত গাঢ় হৈ গৈছিলে। তেতিয়া মই ছ'ন'গ্ৰাফি কৰাব কৈছিলে ডক্টৰে। তেতিয়া মই ছ'ন'গ্ৰাফি কৰালোঁ আৰু তেতিয়া ডক্টৰে ক'লে যে এয়া কেঞ্চাৰ হয়, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব, আৰু এই জেগাত কেঞ্চাৰ হৈছে, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব, আৰু এই যে ইয়াত গাঢ় হৈছে ইয়াতো অপাৰেশ্যন কৰাব লাগিব, ইয়াৰ আন চিকিৎসা নাই, এনেকৈ ক'লে। তাৰপিছত মই হস্পিটেলৰ পৰা যেতিয়া মই ঘৰলৈ আহিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তেতিয়া প্ৰাৰ্থনাৰ উত্তৰ আহিল যে মালিকে দয়া কৰিব, এনেকৈ আহিল। তাৰ এসপ্তাহ পিছত ছাৰ এই গাঢ়ৰ, মই নিজে আচৰিত হৈ গৈছিলোঁ যে এই গাঢ়ৰ যাৰ অপাৰেশ্যনৰ বাহিৰে আন কোনো চিকিৎসাই নাছিলে, এই গাঢ় নিজে ফুটিয়েই ভাল হৈ গ'ল ছাৰ। ইয়াৰ বাবে মই 1 টকাও খৰচ কৰিবলগীয়া নহ'ল। এয়া মোৰ লগত ৰিপৰ্ট আছে, আপুনি চাব পাৰে ছাৰ। এয়া মোৰ কেঞ্চাৰৰ ৰিপৰ্ট আপুনি চাব পাৰে ছাৰ, যাৰ বাবে ডক্টৰে অপাৰেশ্যন কৰাবলৈ কৈছিলে। ডক্টৰে কৈছিলে যে অপাৰেশ্যনৰ বাহিৰে ইয়াৰ কোনো অন্য চিকিৎসাই নাই। তাৰপাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা প্ৰাৰ্থনাৰ নম্বৰত মই ফোন লগালোঁ। তেতিয়া পৰমাত্মাৰ আদেশ আহিল যে মালিকে দয়া কৰিব, এনেকৈ। তাৰে এসপ্তাহৰ পিছত মোৰ হাতত যি গাঢ় আছিলে, এসপ্তাহৰ পিছত সেয়া ঠিক হৈ গ'ল, ফুটি ভাল হৈ গ'ল। মই এতিয়া সুস্থ জীৱন যাপন কৰি আছোঁ ছাৰ। 1 টকাও খৰচ নহ'ল। নিজে এই কেঞ্চাৰ আৰু গাঢ় ঠিক হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কেঞ্চাৰ ভাল হ'ল। আপুনি কৈছে যে আপোনাৰ 1 টকাও খৰচ নহ'ল আৰু আপোনাৰ কেঞ্চাৰ ভাল হ'ল। আপুনি ৰিপৰ্টো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকো এই গভীৰ বেমাৰত গ্ৰস্ত, তেওঁলোকক কি ক'ব? মই সমগ্ৰ ভক্ত সমাজক এয়াই ক'ব বিচাৰিম যে যিসকল এই বেমাৰত গ্ৰস্ত হৈ আছে, কাৰোবাৰ কেঞ্চাৰ হৈ আছে, কাৰোবাৰ জ্বৰ হৈ আছে, কাৰোবাৰ কিবা আন বেমাৰ হৈ আছে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা লৈ নিজৰ কল্যাণ কৰাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা এনেকৈ ল'ব পাৰি। টিভিত এটা হালধীয়া শাৰী আহি থাকে, তাতে কিছুমান নম্বৰ দিয়া থাকে। সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি নামদান কেন্দ্ৰৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ। সৎ চাহেব ছাৰ।
আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।